যি হৈ যোৱা 4 দিনীয়া কাৰ্যসূচী সুকলমে পাৰ হ'ল। আজি 5 নম্বৰ দিন। আজি আমাৰ সামৰণি অনুষ্ঠান হিচাপে ধৰক আমাৰ ভাগৱত যি শোভাযাত্ৰা সেয়া কাৰ্যসূচী চলি আছে। তাৰপিছত সামৰণি অনুষ্ঠান হিচাপে আমাৰ ৰাতিলৈ আজি স্থানীয় যুৱকৰ দ্বাৰা মঞ্চস্থ হ'ব নৃসিংহ মুৰাৰী নাট। আৰু আজি সামৰণি অনুষ্ঠান হিচাপে আৰু ভাওনাখন আছে। আৰু তাৰ লগতে ভক্তপ্ৰাণ ৰাইজৰ যিখিনি সঁহাৰি পালোঁ আজি আমি 5টা দিনে খুব ভাল লাগিলে। আমি নথৈ আনন্দিত হৈছোঁ। ইমানখিনি ভক্তপ্ৰাণ ৰাইজক আমি তেওঁলোকৰ পদৰ ধূলা পাই আমি বহুতখিনি সুখী হৈছোঁ। খুব এটা সুন্দৰ পৰিৱেশৰ সৃষ্টি হৈছে। আপোনালোকে দেখিছে নিশ্চয় যি ভাগৱতৰ আমাৰ শোভাযাত্ৰা কাৰ্যসূচী চলি আছে, তাত অগণন ভক্তপ্ৰাণ ৰাইজে নিজৰ সাধ্য অনুযায়ী অৰিহণা দি আশীৰ্বাদ লৈছে। একেবাৰে বৰ সুন্দৰ পৰিৱেশ সৃষ্টি হৈছে। আজি আমাৰ 5 দিনীয়া কাৰ্যসূচীৰে আজি আমাৰ অন্তিম দিনা আজি আমাৰ পুৱাই আমাৰ ভকত বৈষ্ণৱৰ দ্বাৰাই আমাৰ বৰনাম মাজগাঁও বৰনামঘৰত এখনি পুৱা নাম প্ৰসংগ কৰা হয়। নাম প্ৰসংগ কৰাৰ পাছতে আমাৰ ৰথ মানে যিখন আমাৰ ভাগৱত আদৰণি কৰা নিয়া হয় ৰথযাত্ৰা, তেখেত ৰথ সুকলমে আমি গাঁৱৰ সকলো যুৱকবৃন্দই আমি সজাই বৰাই ভাগৱত পাঠো আমি আদৰণি আপোনাৰ নেঘেৰিটিং মন্দিৰৰ ফালে মন্দিৰৰ চাইডে আমি আদৰণি লৈ যোৱা হয়। তাৰ বিপৰীতে নেঘেৰিটিং তাৰ ভক্ত বৈষ্ণৱে সেৱা কৰি পেলাই সকলোৱে আমাক সকলোৱে মানে সহায় জনাইছে। আৰু আজি আমাৰ শেষৰ অন্তিম দিনলৈ ৰাতিলৈ আমাৰ ইয়াত আপোনাৰ এই ৰভাস্থলীতে এখন নাট প্ৰদৰ্শন কৰা হ'ব। নাট প্ৰদৰ্শনী হৈছে নৃসিংহ মুৰাৰী।